নলবাৰী চহৰত পকী নলা নিৰ্মাণত পক্ষপাতিত্ব কৰাৰ অভিযোগ। মোৰ লাগাতকে বেছি ভাঙি দিছে, নেক্সট উঠিয়া ভাঙা নাই। মই যেনেকে কওঁ হ'ব পাৰে, স্বাৰ্থ জড়িত হ'ব পাৰে। নলবাৰী চহৰত পকী নলা নিৰ্মাণৰ কাম তীব্ৰ গতিত চলি আছে যদিও এই কামৰ ক্ষেত্ৰত পক্ষপাতিত্ব কৰাৰ অভিযোগে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চহৰৰ NNB ৰোডৰ জ্ঞানেন বৰুৱা চকত নলা নিৰ্মাণত এই পক্ষপাতিত্ব হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। আগতে মিলি অহা কথা আছিল, সেনেকে ভাঙিলে আমাৰ আপত্তি নাছিল, কিন্তু বস্তুটো সেনেকে ভাঙা নাই নহয়, সেইটোৱে কথা। ৰাজ্য বিচাৰিছো এইটো চিধা কৰক, এইটো জৈন স্কুলৰ পৰা চিধাকৈ আৰম্ভ কৰা পকী নলাটো কি কাৰণত জ্ঞানেন বৰুৱা চকত বেকাকৈ ৰাস্তা ভাঙি কৰিব লগা হ'ল বুলি স্থানীয় ৰাইজৰ অভিযোগ। স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে যে কমল কুমাৰ, বিমল কুমাৰ, জয় কুমাৰৰ ব্যৱসায়ী প্ৰতিষ্ঠান কেইখনৰ লগত কিবা বুজাবুজিৰ ফলতে এনে পক্ষপাতিত্ব ভূমিকা গ্ৰহণ কৰিছে। উল্লেখ্য যে পকী ৰাস্তাৰ প্ৰায় 10 লাইন পেভাৰ ব্লক উঠাই সেই ঠাইতে পকী নলা নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্যই স্থানীয় ৰাইজ তথা ব্যৱসায়ীসকলক হতভম্ব কৰি তুলিছে। নলবাৰী চহৰত নলা নৰ্দমাৰ কাম চলি আছে। ৰাস্তা বহল তথা পানী যোৱাৰ ব্যৱস্থাৰ কাৰণে অসম চৰকাৰে এই আঁচনিটো হাতত লৈছে, কিন্তু আমি দেখিব পাইছোঁ যে কলেজ চকৰ পৰা আপ টু জৈন মন্দিৰ ৰাস্তাটো তেনেকুৱা চিধাই আছিল, কিন্তু এতিয়া মোৰ ঘৰৰ সন্মুখত মই দেখিছোঁ এটা ড্ৰেইনটো বেকা কৰি লৈ হেৰি কৰিছে, আৰু লগতে ৰাস্তাটো ভাঙিছে, ভাঙি পেলাই এইটো ড্ৰেইনটো কৰাৰ ব্যৱস্থা কৰিছে। গতিকে ইয়াৰ দ্বাৰা মই অসম চৰকাৰৰ মন্ত্ৰী মহোদয় তথা বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ বাবে উচিত ব্যৱস্থা ল'বলৈ মই তেখেতক আহ্বান কৰিছোঁ। লগতে সকলো নলবাৰীবাসীয়ে এই কথাটোত তীব্ৰ গৰিহণা দিছে আৰু এই বস্তুটো অনতিপলমে কৰাৰ কাৰণে সুব্যৱস্থা কৰাৰ কাৰণে মই নিবেদন কৰিলোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। গতিকে ভাঙাৰ সময়ত চাব ফেমিলি একলাই থাকে, এতিয়া বোলে হ'ব কথা নাই, কিন্তু মই বাহিৰত গুচি গৈছোঁ, অহাৰ পিছত চাওঁ যে মোৰ লাগাতকে বেছি ভাঙি দিছে।